কিছুমান মানুহক জীৱনত কেতিয়াও সহায় কৰিব নালাগে, মানে বেয়াকৈ তুচ্ছ তাচ্ছিল্য কৰিব পাৰে। মানে এইখিনি ৰাস্তা আছিলে, ইয়াতো ৰোৱা আজি এবছৰে হ'ব। আৰু মাছ থৈ দিছিলোঁ, মাছ 3 পিচ খাই দিলে মেকুৰীয়ে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আনিটি ব্লগ ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু যোৱা 2 দিন ধৰি ভিডিঅ' দিয়াই নাই মই, আৰু মনটো অকণমান বেয়া হৈ আছিলে, সেইকাৰণে মই ভিডিঅ' দিয়া নাই। কিছুমান মানুহক জীৱনত কেতিয়াও সহায় কৰিব নালাগে, বহুত স্বাৰ্থৰ থাকে জানেনে। সকলো মানুহ নহয়, কিছুমান 2-এজন মানুহ বহুত বেছি স্বাৰ্থৰ। মোৰ লগত মানে এটা ঘটনা ঘটিলে, সেইকাৰণে মই মানে মনটো বহুত বেছি বেয়া হৈ আছিল মোৰ, সেইকাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ আৰু দিবই মন যোৱা নাছিল জানেনে। কি ক'ম আৰু, মানুহ ইমান স্বাৰ্থৰ কেনেকৈ হ'ব পাৰে, যাৰ পৰা লৈ খাই নিজৰ বিপদৰ সময়ত বিপদৰ পৰা উদ্ধাৰ হয়, আৰু সেই মানুহে সেই মানুহজনকে যে ইমান মানে বেয়াকৈ তুচ্ছ তাচ্ছিল্য কৰিব পাৰে, মানে কি ক'ম, ক'বলৈ ভাষা নাই এইবোৰৰ জানেনে। ইমান অসভ্য মানুহ কিছুমান আছে। মোৰ যোগ্য অনুসৰি মই যিমানখিনি পাৰোঁ, মানুহৰ যদি বিপদ হয় মই সহায় কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু যদি মোৰ বিপদ হয় সেইসকল মানুহৰ তাতে যদি হাত পাতোঁ মই, তেওঁলোকে মোৰ অকাতটো দেখায়। তো মানে সেইটোৱে আৰু, জীৱনত যদি টকা পইচা নহয় মানুহে একদম মূল্য দিব নিবিচাৰে। সঁচাকৈ কৈছোঁ, মানে একদম মূল্য দিব নিবিচাৰে। লাগিলে আপুনি তেওঁলোকৰ চকুৰ সন্মুখত মৰিয়ে নাযাওক কিয়, আপোনাৰ পানী এটুপিও নিদিব। মানে এনেকুৱা খেচেৰা মানুহ তাৰমানে। যিয়ে নহওক, বহুত বেছি খং উঠি আছে কিছুমান মানুহৰ ওপৰত। মানুহৰ পৰা ঠিকে সহায় ল'ব পাৰে, কিন্তু মানুহক যেতিয়া সহায় কৰাৰ মানে সেইটো পায় যে ময়ো এতিয়া মানুহক সহায় কৰিব লাগে, কিন্তু তেওঁলোকে সহায় নকৰে। পাৰে সহায় কৰিবৰ কাৰণে, কিন্তু নকৰে। তেওঁলোকে ভাবে আমি সহায় কৰিলে কিজানি বহুত ডাঙৰ মানুহ হৈ যায়, ৰজা হৈ যায়, তেতিয়া আমাৰ কি হ'ব। তো তেনেকুৱা ভাবে কিছুমানে। সেইটোৱে আৰু কি ক'ম, মানে এতিয়া কিছুমান কথা খুলিকেও ক'ব নোৱাৰোঁ। যিয়ে নহওক বাদ দিয়ক, এইবাৰ সকলো কথা মানে আৰু ছাইডত থৈ দিওঁ, যি হ'ল হৈ গ'ল। ভিডিঅ'টো মানে কি আৰু, আজিও ভাবি আছিলোঁ মই ভিডিঅ' নকৰোঁ বুলি কিনে, পিছত ভাবিলোঁ বেলেগৰ কাৰণেনো নিজৰ সময়কণ কিয় নষ্ট কৰিম, হয়নে। সৰুকৈ ভিডিঅ' এটা কৰি দিওঁ, আৰু আজিকালি মানুহবিলাকে মোক অকণমান মৰম দিয়া হৈছে। ভিডিঅ'বোৰ চাই মোৰ বহুত বেছি ভাল লাগে, আৰু 1-2টাকৈ ছাবস্ক্ৰাইবাৰো বাঢ়িছে। মই বহুত বেছি হেপ্পী মানে। সেইকাৰণে আৰু মই মানুহৰ বেয়া কোৱাটোৰ লগত কোনো মানে হেৰি ৰখা নাই, আৰু যোনে যি কয় কৈ থাক, শুনিবলৈ নাই, নুশুনোৱে মই বোলো, বাদ দিয়া। তো ৰাতিপুৱা ইমান বেছি কাম ওলাইছে আজি, এইবোৰ ধুই দিছিলোঁ আৰু শুকালে বাৰু মই লৈ যাওঁ এতিয়া। আৰু ধুনুক ভাত কেইটামান খোৱালোঁ, যিহেতু এতিয়া 2টা বাজিলে, তাইক টোপনি নিয়াওঁ। তো ভাবিলোঁ ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। এইটো ধুই দিছিলোঁ, নুশুকালে, এতিয়া আকৌ ৰ'দ পৰা জেগাত মেলি দিওঁ, যিহেতু তাতে ছায়া পৰি গৈছে। তো এতিয়া আমাৰ ঘৰৰ সন্মুখতে অকণমান জেগাত ৰ'দ পৰে, ইয়াতে মেলি দিওঁ। ইয়াতে বৰ ধুনীয়া ৰ'দ পৰে পিছবেলি। চাওকচোন, গোটেই কাপোৰ শুকাই গ'লে, ৰাতিপুৱাই ধুই দিছিলোঁ। এতিয়া আৰু বাকীখিনি কাপোৰ মানে চপাই দিওঁ। ইমান কাপোৰে চাওকচোন। ধুনুক টোপনি নিয়ালোঁ, আৰু অকণমান কাম আছে কাৰণে ওলাই আহিলোঁ ৰাস্তা ফালে। নগ'লেও নহয়, ইমান গৰম। মোৰ কি কাম আপোনালোকেতো জানেই, মোৰ কাম হৈছে লৈ যাওঁ ঘৰত। বহুত সময় হ'ল ৰাস্তাত এনেকৈ ঘাঁহ খাই থকা, যিহেতু ইমান গৰম, লৈ যাওঁ অলপ পানী চানী খাই, যদি ছায়া জেগাত বান্ধি দিওঁগৈ। এতিয়া এইটোতো যি টেষ্ট লাগে। ঘৰলৈ লৈ যাওঁ, আৰু এৰি দিয়াৰ লগে লগে মানে 2টা দুইফালে গ'ল। যা, আগতেও ছাগলী আছিলে, গাভিনী ছাগলী এজনী কিনি আনিছিলোঁ, কিন্তু কি ক'ব, ইমান বেছি চোৰৰ উৎপাত, লৈ গ'ল চোৰে। বহুত বছৰ, 3 বছৰমানৰ পিছত আকৌ অকণমান সাহস গোটাই কেনে আকৌ এই 2টা লৈ আনিছোঁ। একদম ইমান পহৰা দি থাকিব লাগে নহয়, কি ক'ব, ইমান চোৰৰ উৎপাত, ভয়ে লাগে। মই সেইকাৰণে দিনত 10বাৰমান ছাগলীকে চাব যাওঁ, ৰাস্তাত যদি বান্ধি দিওঁ। ভাগৰে লাগিছে এইটো লৈ।
ছাগলী লৈ আনিলোঁ, বান্ধিলোঁ আৰু ইমান গৰম লাগিছে, থাকিব পৰা নাই একদম। হাত মুখ ধুই এতিয়া যাওঁ ঘৰলৈ। ফেনৰ তলত একদম থাকিব নোৱাৰা অৱস্থা, জানেনে? ইমান গৰম দিছে আজি অতিপাত। আৰু এটা জলকীয়া ৰুইছিলোঁ মই ইমান হেঁপাহেৰে, 2-3টামান লাগিলে, তাৰপিছত কিবা হ'ল জলকীয়া নালাগা হৈ থাকিল। মই আপোনালোকক দেখুৱাম বাৰু গছটো, মানে কি ক'ম আৰু, এটা বস্তু ৰুলেও মানে সেনেকুৱা মাটিখিনি একদম ভাল নহয়। এইটো চাওকচোন, এয়া দেখিছেনে? এতিয়া মাত্ৰ 1-2টা ফুল লাগিছে, এইটো এটা লাগি আছে ফুল, এতিয়াহে 1-2টা ফুল লাগিছে। মানে গছটো ৰোৱা বহুত দিনেই হ'ল, যিহেতু জলকীয়া 1-2টা ঘৰৰ খাব পালে ভাল লাগে। 2-3টামান লাগিলে, তাৰপিছত নাই 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 ইমান দিন হৈ গ'ল। এতিয়া আকৌ দেখিছে 1-2টা ফুল লাগি আছে। ইমান হেঁপাহেৰে ৰুইছিলোঁ, মানে ফিৰিঙি জলকীয়া হয় এইটো, বহুত ওখ আছে, মোতকৈও ইমান বেছি ওখ, দেখিছেনে? মোতকৈও ওখ আছে ইয়াত। মই সমান বুলি ক'লেও বেয়া নহয়, কিন্তু মোতকৈ ওখ আছে আৰু অকণমান। তো কেতিয়াহে জলকীয়া লাগিব, এতিয়া ফুল লাগিছে বৰ্তমান, কেতিয়া খাম। আৰু এইবোৰ পাতবোৰ চাওকচোন, কেঁকুৰা হৈ গৈছে ইয়াত। কিবা বেমাৰে পালে নে কি নাজানো, একেবাৰে মানে পাতবোৰ কেঁকুৰা হৈ যাব, জলকীয়া নালাগে, মানে এনেকুৱা হৈ থাকে, একো বস্তু ৰুবলৈ মন নাযায় এনেকুৱা। যিয়ে নহওক, যিহেতু ফুল লাগিছে, খাবতো পামেই দুদিনমান পিছত হ'লেও। তো ৰুলে মানে খাব পালে ভাল লাগে আৰু গছৰ জলকীয়া এটা ছিঙি ভাতৰ লগত খাব মজাই বেলেগ কিন্তু দেই। আগতে এইখিনি ৰাস্তা আছিলে, পুৰণি ৰাস্তা ক'ব পাৰে, এতিয়া বৰ্তমান আমাৰ চোতাল। তো এইখিনি যেতিয়া ৰাস্তা আছিলে, ইয়াতে শিল চিল পেলাইছিলে যে, সেইকাৰণে গছপুলি ৰুলে নহয়। এতিয়া এইখিনি অলপ অলপ মাটি হৈছে, কিন্তু গোটেই শিল, এইবোৰ চাওকচোন, গোটেই শিল হয় এইবোৰ। যিহেতু ৰাস্তা আছিলে, এতিয়া গোটেই শিল পেলাইছিলে, আৰু এয়া চাওক গোটেই শিল। তো এইখিনি জেগা মানে যিমান চাফা কৰিলেও বহুত বেছি জংঘল হয়, আৰু গোটেই শিল, মানে অৱস্থা নাই। কিবা এটা যদি ৰুই দিওঁ সেইটোও নহয়। তো বেৰা চাইডতে ৰুই দিছিলোঁ এটা নেমু টেঙা পুলি, এইটো চাওক কাজি নেমু। তো এই নেমু টেঙাটো ৰোৱা আজি এবছৰে হ'ব, আৰু কেতিয়া লাগিব নাজানো। এয়া দেখিছেনে? এইবোৰ এনেই ফুল, কিন্তু নিজে নিজে হয়, আৰু এটাহে পুলি আনি ৰোৱা হৈছিলে এইবোৰ, তাৰে ইমানবোৰ পুলি হৈ গৈছে। কিন্তু এইটো নেমু টেঙা ভালকৈ ডাঙৰে হোৱা নাই, চাওক কেতিয়া লাগিব নাজানো, আৰু এবছৰমান হ'লেই কিন্তু ৰোৱা। ফালে মই আকৌ এটা জলকীয়া ৰুই দিছিলোঁ, এইটো হৈছে বগা ফিৰিঙি এইটো, কিন্তু এইটো নালাগিলে, কেইটামান লাগিলে, তাৰপিছত নালাগা হৈ থাকিল। মাটিখিনি একেবাৰে ভাল নহয়, চাওকচোন মাটিখিনি কেনেকুৱা, একেবাৰে ভাল নহয় তাৰমানে। তো এইটো আৰু কেতিয়া লাগিব নাজানো, পাতবোৰ হালধি হালধি হৈ গৈছে, কি কাৰণে হৈছে একো ধৰিব পৰা নাই। এনেকৈ আৰু গছপুলিবোৰ ৰুই দিওঁ ঠিকে, বহুত যত্ন কৰি কেনে, কিন্তু নহয়গৈ। বেঙেনা পুলি, তাৰপিছত জলকীয়া, বহুত কিবা কিবি এনেকৈ ৰুই দিছিলোঁ, কিন্তু নহ'লে। এতিয়া আৰু এই দুটা যেনে তেনে আছে, এইকেইটা কেতিয়া কি হয় নাজানো। আৰু আপোনালোকক এটা বস্তু দেখুৱাওঁ দেই, এয়া চাওকচোন হাঁহজনী ইয়াতে আছে বেচেৰি, ইমান গৰম। মই হ'লে চৰিয়া এটাতে, ডাঙৰ চৰিয়াত পানী ভৰাই থৈ দিছোঁ, কিন্তু হাঁহজনী গৰমত ইয়াতে জংঘলত এয়া ফেফাই আছে, দেখিছেনে? এয়া এইটো বেলেগৰ কুকুৰ হয় দেই, আমাৰ ঘৰত পাক মাৰি থাকে। আৰু এটা আছে কলা ৰঙৰ কুকুৰ, আকৌ এটা আছে, আহিছিলে অকণমান আগতে, গ'লগৈ, মাইকী কুকুৰ হয়। আৰু এইটো হৈছে মতা কুকুৰ। বেলেগৰ কুকুৰবিলাক মানে আমাৰ ইয়াতে আহি থাকে, আৰু যিহেতু হাঁহকেইটাক ভাত দি থৈ দিওঁ, আহিলে মানে ভাত চাত খাব পাই যে, আহি কেনে আৰু ইয়াতে খাব। আৰু মেকুৰী বাপৰে ইমানকেইটা হৈছে জানেনে? মাজতে এদিনাখন ইমান ধুনীয়াকৈ মাছ থৈ দিছিলোঁ, মাছ 3 পিচ খাই দিলে মেকুৰীয়ে। তাৰ পিছদিনাখন মানুহজনে চামৰা অকণমান, ব্ৰইলাৰৰ চামৰা মানে খাবলৈ তেখেতে বহুত বেছি ভাল পায়, বাচি চাচি ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে। মই আৰু বোলো পিছদিনা বনাই দিম। তো সেইখিনিও মানে খাই দিছে মেকুৰীয়ে, মানে এনেকুৱা মানে শান্তি কৰে নহয়, কিন্তু কি ক'ব, ইমান বেছি মৰম লগা, সেইকাৰণে মাৰিবও নোৱাৰোঁ। আৰু মানুহজনে ইমান বেছি ভাল পায়, সিহঁতৰ কাৰণে এক্সট্ৰাকৈ বিস্কুট আনি থৈ দিয়ে দিবৰ কাৰণে। ভিডিঅ'টো আৰু বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। যদি ভাল লাগে সঁচাকৈ মোৰ ভিডিঅ'বোৰ চাই, তেনেহ'লে ধুনীয়াকৈ কমেণ্ট এটা কৰিব। আৰু যদি নতুনকৈ চাই আছে, তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিকালি এইখিনিয়ে, টাটা।